Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ 6 নম্বৰ চেপ্টাৰ সুস্থ আৰু সুখী জীৱন। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। চেপ্টাৰটো একেবাৰে সৰু হয় আৰু প্ৰশ্ন উত্তৰকেইটা অতি ছুটি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা। এবাৰ পঢ়িলে যাতে তোমালোকৰ মনত ৰখি যায় তেনেকৈ প্ৰশ্ন উত্তৰকেইটাও দিয়া হৈছে। ঠিক আছে, সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাষ্টলৈকে চাবা। সো বলা কোৱেশ্চন কেইটালৈ আগবাঢ়ো। প্ৰথমতে দিয়া আছে চোৱা, ক্ৰিয়াকলাপ একত কি দিয়া আছে, চিত্ৰত দিয়া ফুলৰ পাহিবোৰত তুমি কৰি ভাল পোৱা কামবোৰ লিখা। ঠিক আছে, সো ইয়াত চোৱা এটা চিত্ৰ দিয়া আছে, ফুলৰ ছবি দিয়া আছে। ছবিটোত তোমালোকে কৈছে যে ফুলৰ পাহিবোৰত তোমালোকৰ ভাল লগা কামবোৰ লিখিবৰ কাৰণে। ঠিক আছে, যেনেকৈ চোৱা এটা উদাহৰণ দিয়া আছে, খেলা ধূলা, ছবি আঁকা। ঠিক আছে, এনেকুৱা ধৰণৰ তোমালোকৰ আৰু কি বস্তু আছে, কি কাম কৰি তোমালোকৰ ভাল লাগে সেইকেইটা তোমালোকে এই ফুলৰ পাহিবোৰত লিখিব লাগে। যেনেকৈ চোৱা মই লিখি দিছোঁ কিতাপ পঢ়া ভাল লাগে, তাৰপিছত সাঁতুৰিবলৈ যোৱা, ফুল ৰোৱা, গান গোৱা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম আছে। তোমালোকৰ যোনটো কাম ভাল লাগে, তোমালোকে কি কৰি ভাল লাগে, খেলা ধূলা কৰি ভাল লাগে, তোমালোকৰ পঢ়ি ভাল লাগে, যোনটো কৰি ভাল লাগে তোমালোকে এনেকৈ ফুলৰ পাহিকেইটাত লিখিবা। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ক্ৰিয়াকলাপ 2, খাদ্য খাওঁতে কি নিয়ম মানি চলিব লাগে, শুদ্ধ চিনটো আৰু অশুদ্ধত পূৰণ চিন দিয়া। শুদ্ধ চিনত কি দিব দিছে, যিটো শুদ্ধ আছে শুদ্ধ অপশ্যনত আমি দিব লাগে ৰাইট চিন, আৰু যিটো অশুদ্ধ হয় এইটোত আমি পূৰণ চিন দিব লাগে। খোৱাৰ সময়ত কি নিয়ম মানি চলিব লাগে সেইটোৰ সন্দৰ্ভত। ঠিক আছে, সো প্ৰথমতে 1 নম্বৰ দিছে, বহি লৈ মনোযোগেৰে খাব লাগে। মানে আমি খোৱা খাদ্য শান্তিৰে বহি লৈ খাব লাগে। এইটো কি হয়, শুদ্ধ হয়নে? শুদ্ধ হয়। তাৰপিছত চোৱা 2 নম্বৰ, টিভি মোবাইল আদি চাব লাগে, হয়নে? এইটো খোৱাৰ সময়ত টিভি বা মোবাইল চাব নালাগে। এইটো কি হ'ব, অশুদ্ধ হ'ব। তাৰপিছত তৃতীয়তে চোৱা, সদায় সতেজ খাদ্য খাব লাগে। এইটো কি হয়, শুদ্ধ হয়। সদায় আমি সতেজ খাদ্য খাব লাগে, তাৰমানে যিকেইটা খাদ্য বিশুদ্ধ হয়, যিকেইটা খাদ্য গৰম আছে তেনেকৈয়ে আমি খাব লাগে। খাদ্য নষ্ট হোৱাৰ পিছত আমি খাব নালাগে, বা খাদ্য ঠাণ্ডা হৈ যোৱাৰ পিছত আমি খাব নালাগে। তাৰপিছত চোৱা 4 নম্বৰ, ততাতৈয়াকৈ খাব লাগে। ততাতৈয়াকৈ মানে কি হৈছে, মানে বহুত স্পীডত জল্দিকে খাব নালাগে, খাব লাগে বুলি কৈছে ইয়াত, হয়নে? সো এইটো কি হ'ব, অশুদ্ধ হ'ব। তাৰপিছত চোৱা 5 নম্বৰ, কথা পাতি খাব লাগে। খোৱাৰ সময়ত কথা পাতিব নালাগে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, খোৱাৰ সময়ত কথা পাতিব নালাগে, কিন্তু এইটো 5 নম্বৰত কি কৈছে যে খোৱাৰ সময়ত কথা পাতিব লাগে, হয়নে? যদি কি হ'ব, অশুদ্ধ হ'ব। তাৰপিছত চোৱা 6 নম্বৰ, প্ৰয়োজনীয়তকৈ বেছি পৰিমাণে খাদ্য খাব লাগে। প্ৰয়োজনীয়তকৈ বেছি পৰিমাণে খাদ্য খাব নালাগে, কিন্তু ইয়াত কি কৈছে যে প্ৰয়োজনীয়তকৈ বেছি খাদ্য খাব লাগে। তাৰমানে তোমাৰ যিমানখিনি ভোক লাগিছে, তুমি যিমানখিনি খাব পাৰা তাতকৈ বেছি খাব লাগে বুলি কৈছে। তাতকৈ বেছি আমি খাব নালাগে। তাতকৈ বেছি খালে কি হয়, তাতকৈ বেছি খালে যিমানখিনি খাদ্য আমাৰ কাৰণে দৰকাৰ নাই সিমানখিনি খাদ্য যদি আমি খাওঁ, তেনেহ'লে আমাৰ শৰীৰত কি হৈ যায়, অধিক পৰিমাণে ফেট হৈ যায়, হজমৰ প্ৰব্লেম হয়, গেষ্ট্ৰিক হৈ যায়। সো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হয়, বেমাৰত পৰিব লাগে, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰব্লেম হয়। সো সেইকাৰণে আমি অত্যাধিক পৰিমাণে খাদ্য খাব নালাগে, যিমানখিনি আমাৰ কাৰণে প্ৰয়োজনীয় সিমানখিনি খাদ্যই খাব লাগে। কিন্তু 6 নম্বৰটোত চোৱা কি কৈছে, প্ৰয়োজনীয়তকৈ বেছি পৰিমাণে খাদ্য খাব লাগে। সো এইটো কি হ'ব, অশুদ্ধ হ'ব। তাৰপিছত চোৱা 7 নম্বৰ, সদায় আনন্দমনে খাদ্য খাব লাগে। এইটো কি হয়, শুদ্ধ হ'ব। ঠিক নহয়নে? তাৰপিছত চোৱা 8 নম্বৰ, হাত ধুই খাদ্য খাব লাগে। এইটো একেবাৰে শুদ্ধ হয়, চবেই জানা হাত ধুই খাদ্য খাব লাগে। হাত ধুই খাদ্য নাখালে কি হয়, হাতত লাগি থকা বিভিন্ন ধৰণৰ বীজাণু খাদ্যৰ লগত মিহলি হৈ আমাৰ পেটত বেমাৰ কৰিব পাৰে, বিভিন্ন ধৰণৰ ডায়েৰিয়া আৰু বিভিন্ন ধৰণৰ বেমাৰ সৃষ্টি কৰিব পাৰে। তাৰপিছত চোৱা নেক্সট, ক্ৰিয়াকলাপ 3 কি দিয়া আছে, তলত দিয়া ছবিকেইখনত কি খেল ধেমালি কৰি থকা দেখিছা লিখা। সো ছবিকেইটা তোমালোকে চাব লাগে, চাই লৈ খেল ধেমালিকেইটাৰ নাম লিখিব লাগে। যেনেকৈ চোৱা, ইয়াত চবে মিলি কিবা এটা খেলি আছে, হয়নে? ছবিটোত যদিও ভালকৈ ধৰিব পৰা নাই, কিন্তু ইয়াত চবে লুডু খেলি আছে। ঠিক আছে, সো তোমালোকে লিখি দিবা লুডু খেলি আছে। তাৰপিছতো তোমালোকে নিশ্চয় দেখিবলৈ পাইছা কি খেলি আছে। তাৰপিছত চোৱা, এইটো ৰছী টনা খেলি আছে, এইটো দোলন খেলা হয়, এইটো ৰছী টনা খেল হয়। তাৰপিছত চোৱা, এইটো কি হয়, টাঙোন গুটি খেলা, এইটো নহয়, এইটো ভুল হৈছে, এইটো আচলতে হ'ব টেকেলি ভঙা খেল। ঠিক আছে, এইটো তোমালোকে শুদ্ধ কৰি ল'বা। এইটো কি হ'ব, এইটো হ'ব টেকেলি ভঙা খেল। এইটো তোমালোকে ঠিক কৰি ল'বা। ইয়াত টাঙোন গুটি খেল বুলি লিখা আছে, কিন্তু এইটো হ'ব টেকেলি ভঙা খেল। তোমালোকে এইটো শুদ্ধ কৰি ল'বা। তাৰপিছত চোৱা, এইটো কি দিয়া আছে, দলবদ্ধ খেল। তাৰপিছত এইটো চোৱা, দলীয় খেল। ঠিক আছে, এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা।
ভেৰি ইজি হয় তোমালোকে সকলোৱে খেলা ধূলা কৰাই চ' তোমালোকে খেলকেইটা দেখিলে তোমালোকে নিজে লিখিব পাৰা এইটো যে মই ইয়াত ভুলকৈ লিখিছোঁ হয়তো তোমালোকে যদি খেলিছা তেনেহ'লে তোমালোকে নিজে গম পাইছা এইটো ভুলকৈ লিখা হৈছে হয়নে চ' তোমালোকে শুদ্ধ কৰি ল'বা তাৰপিছত চোৱা নেক্সট জানি লওঁ আহা ইয়াৰ ভিতৰত কি জানি লোৱাৰ কথা কৈছে ব্যায়ামৰ উপকাৰিতা ব্যায়ামৰ কি উপকাৰিতা সেইকেইটা তোমালোকক জানি ল'ব দিছে চ' এইটো তোমালোকৰ যদিও কুৱেশ্যন নহয় কিন্তু তোমালোকে জানি থবা ব্যায়ামৰ উপকাৰিতা কি হয় ইয়াত কুৱেশ্যন সোধা নাই বা কুৱেশ্যনৰ এটা এক্সট্ৰাকৈ এনচাৰ লিখিব দিয়া নাই কিন্তু ইয়াত দিয়া হৈছে ব্যায়ামৰ উপকাৰিতা কি হয় সেইকেইটাৰ বিষয়ে ঠিক আছে চ' এইকেইটাও আমি জানিব লাগে কিয়নো হয়তো বা তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে ব্যায়ামৰ দুটা উপকাৰিতা লিখা বা তিনিটা উপকাৰিতা লিখা হয়নে চ' তোমালোকে এইকেইটাও জানিব লাগিব চ' চোৱা নিয়মিত ব্যায়াম কৰিলে কি হয় প্ৰথমতে কি হয় ৰোগ দূৰ কৰিব পাৰে তাৰপিছত মনোযোগ আৰু একাগ্ৰতা বঢ়ায় তাৰপিছত শৰীৰ সুস্থ কৰি ৰাখে পেশীসমূহ সবল কৰি আৰু শক্তি বঢ়ায় তাৰপিছত খাদ্য হজম হোৱাত সহায় কৰে তাৰপিছত মন প্ৰফুল্ল কৰি ৰাখে ঠিক আছে ষ্টুডেণ্ট চ' তোমালোকে এইকেইটাও কিতাপত তোমালোকৰ অলৰেডি লিখা হৈ আছে যদি তোমালোকে বিচাৰা এনেকৈ কুৱেশ্যন বনাই যে ব্যায়ামৰ উপকাৰিতা দুটা লিখা এনেকৈ কুৱেশ্যন বনাই তাৰপিছত যদি তোমালোকে উত্তৰ লিখিব বিচাৰা তেনেহ'লে তোমালোকে এনেকৈ লিখি ল'বা নহ'লে তোমালোকে কিতাপত অলৰেডি লিখা হৈ আছে তোমালোকে এইকেইটা চাই পঢ়ি ল'বা ঠিক আছে তাৰপিছত চোৱা নেক্সট প্ৰকল্পৰ আধাৰত কি দিয়া আছে চোৱা তলৰ তালিকাখনত এটা সপ্তাহত তুমি কৰা কিছুমান বিশেষ কাৰ্য আৰু সেইবোৰত কিমান সময় কটালা লিখা কাৰ্যবোৰ কৰি কেনে অনুভৱ কৰিলা প্ৰকাশ কৰিবলৈ প্ৰতীক চিহ্নত ৰাইট চিন দিয়া প্ৰতীক চিহ্ন যেনেকৈ এইটো চোৱা এইটো কি হ'ব সুখ এইটো কি হয় খং তাৰপিছত কি কয় দুখ এইটো কি হয় উৎসাহ ঠিক আছে চ' তোমালোকে প্ৰতীক চিহ্নকেইটা ব্যৱহাৰ কৰি তোমালোকৰ নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিব লাগে যেনেকৈ তলৰ তালিকাখনত চোৱা কি দিয়া হৈ আছে সোমবাৰে কি কৰিলা সোমবাৰে যেনেকৈ ফুলনিৰ যত্ন লোৱা তোমালোকে কি কৰিছা এইটো তোমালোকে নিজে লিখিব পাৰা যদি তোমালোকে নিজে নোৱাৰা তেনেহ'লে তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা প্ৰথমতে চোৱা সোমবাৰৰ কি কাম দিছোঁ মই সোমবাৰত আমি কি কৰিছোঁ ফুলনিৰ যত্ন লোৱা কাম কৰিছোঁ এইটো কিমান সময় কৰিছোঁ 30 মিনিটমান কৰিছোঁ সেইটো কৰি কেনেকুৱা অনুভৱ হৈছে সেইটো কৰি অনুভৱ হৈছে চোৱা উৎসাহিত অনুভৱ হৈছে ঠিক আছে তাৰপিছত মঙ্গলবাৰে কি কৰিছোঁ আমি সাধুকথাৰ কিতাপ পঢ়িছোঁ সাধুকথাৰ কিতাপ কিমান সময় পঢ়িছোঁ 1 ঘণ্টা পঢ়িছোঁ চ' তোমালোকে এনেকুৱা ধৰণৰ যিবিলাক কাম তোমালোকে দৈনন্দিন কৰি থাকা এইকেইটা তোমালোকে লিখিবা লিখি লৈ কিমান সময় কৰিছা সেইটো লিখিবা সেইটো লিখি তাৰপিছত অনুভৱত গৈ তোমালোকে সেইটো কামটো কৰি কি অনুভৱ কৰিলা সেইটো তোমালোকে ইয়াত ৰাইট চিন দি যেনেকৈ তোমালোকে মোবাইলত ইমোজি দেখা এই ইমোজিকেইটা দিয়া হৈছে হয়নে প্ৰতীক চিহ্ন হিচাপে ব্যৱহাৰ কৰা হৈছে তোমালোকে এইকেইটা ব্যৱহাৰ কৰি তোমালোকৰ মনৰ ভাৱটো প্ৰকাশ কৰিবা ঠিক আছে মই গোটেইকেইটা পঢ়ি দিয়া নাই কিয়নো এইকেইটা মই নিজৰ মতে দিছোঁ মই তোমালোকক কম যে তোমালোকে নিজে নিজৰ কামকেইটা লিখিবা তোমালোকে নিজে কি কৰিছা সেইকেইটা লিখিবা ঠিক আছে তাৰপিছত চোৱা ক্ৰিয়াকলাপ 5ত কি দিয়া আছে তলৰ ছবিকেইখনলৈ ভালদৰে চোৱা নিৰাপদ স্পৰ্শ বুলি ভৰা ছবিৰ তলৰ বাকচত ৰাইট চিন আৰু নিৰাপদ স্পৰ্শ নহয় বুলি ভবা ছবিৰ তলৰ বাকচত পূৰণ চিন দিয়া চ' এইটো ছবিত কৈছে যে এনেকুৱা ধৰণৰ কিছুমান স্পৰ্শ যিকেইটা নেকি নিৰাপদ হয় যিকেইটা নেকি সুৰক্ষিত হয় সেইকেইটা তোমালোকক ৰাইট চিন দিব দিছে আৰু যিকেইটা স্পৰ্শ নিৰাপদ নহয় যিকেইটা স্পৰ্শ ভাল ইণ্টেনশ্যনেৰে লোৱা হোৱা নাই যিকেইটা স্পৰ্শৰে আমাৰ ক্ষতি হ'ব পাৰে সেইকেইটাত আমি পূৰণ চিন ব্যৱহাৰ কৰিব দিছে ঠিক আছে চ' চোৱা প্ৰথমৰটো কি হৈছে এজনী মাকে নিজৰ সন্তানক মৰম কৰিছে স্পৰ্শ কৰিছে এইটো কি হ'ব এইটো হ'ব ভাল স্পৰ্শ এনেকৈ চোৱা গুড কোনকেইটা হয় কোনকেইটা বেড হয় সেইকেইটা তোমালোকে এনেকৈ ৰাইট চিন দিবা যেনেকৈ হেণ্ডশ্বেক কৰিছে বন্ধুত্ব কৰিছে সেইটো কি হয় ভাল স্পৰ্শ হয় চ' এইটো কি হ'ব ৰাইট চিন হ'ব তাৰপিছত চোৱা এইটোত মুখত জাপি ধৰিছে চ' ইয়াত উশাহ নিশাহ লোৱাত বন্ধ হৈ যাব পাৰে হয়নে চ' এইটো কি হ'ব ভাল নহয় এইটো স্পৰ্শটো নিৰাপদ নহয় ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা কোনটো নিৰাপদ হয় কোনটো নিৰাপদ নহয় তোমালোকে ছবিকেইটা চালেই তোমালোকে নিজে গম পাবা যিহেতু তোমালোকে অলৰেডি 4-5 ক্লাছত পঢ়ি আছা চ' তোমালোক অলৰেডি জানা কোনটো নিৰাপদ হয় কোনটো নিৰাপদ নহয় চ' তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে তাৰপিছত চোৱা নেক্সট অনুশীলনীৰ আণ্ডাৰত কেইটামান কুৱেশ্যন দিয়া আছে এইকেইটা এতিয়া আমি কুৱেশ্যনকেইটা চাম প্ৰথমতে আমি একেবাৰে ইজিকেইটা কৰিছোঁ যদি তোমালোকে চেপ্টাৰটো পঢ়িলাহেঁতেন তেনেহ'লে এইকেইটা একেবাৰে ইজিলি কৰিব পাৰিলাহেঁতেন চ' তোমালোকে প্ৰথমতে চেপ্টাৰটো পঢ়িবা ইয়াত চোৱা এইকেইটা ইয়াত 1 মাৰ্কৰ কুৱেশ্যন আছে ইয়াত অপশ্যন ৱাইজ দিয়া আছে এইকেইটা তোমালোকে চেপ্টাৰ কৰিলে ইজিলি কৰিব পাৰিবা প্ৰথমতে চোৱা 1 নম্বৰ কুৱেশ্যনত কি হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা ঠিক আছে মানে একেবাৰে ইজি হয় তোমালোকে সকলো ক্লাছতে যেনেকৈ পাই আহিছা প্ৰত্যেকটো এটা কুৱেশ্যনৰে প্ৰত্যেকটো 4টাকৈ অপশ্যন আছে 4টা অপশ্যনৰ পৰা যিটো শুদ্ধ অপশ্যন হয় শুদ্ধ অপশ্যনটো তোমালোকে ওচৰত থকা বাকচটোত
এনেকৈ বৃত্তটো পূৰ কৰিব লাগে, ৰং কৰিব লাগে। ঠিক আছে, চ' প্ৰথম কুৱেশ্যনটো চোৱা, টোপনি ভাল নহ'লে কি হয়? টোপনি ভাল নহ'লে কি হয়? প্ৰথম অপশ্যন দিয়া আছে চোৱা, সুখী অনুভৱ কৰোঁ। তাৰপিছত দ্বিতীয় অপশ্যন দিয়া আছে ভালকৈ কামত মন দিব নোৱাৰি। তাৰপিছত তৃতীয় অপশ্যন দিয়া আছে বেছি সময় ধৰি কাম কৰিব পাৰি। তাৰপিছত 4 নম্বৰ অপশ্যন দিয়া আছে ভোক বেছিকৈ লাগে। চ' ইয়াৰ পৰা শুদ্ধ অপশ্যন কি হ'ব? শুদ্ধ অপশ্যনটো হ'ব 2 নম্বৰ, ভালকৈ কামত মন দিব নোৱাৰি। কিয়নো টোপনি ক্ষতি হৈছে। টোপনি ক্ষতি হ'লে কি হ'ব? আমাৰ ভাগৰুৱা লাগি থাকিব, শৰীৰটো ভাগৰুৱা লাগি থাকিব বা টোপনি আহি থাকিব। চ' আমি কোনো এটা কামত মন দিব নোৱাৰিম। চ' ইয়াৰ পৰা শুদ্ধ অপশ্যন হ'ব 2 নম্বৰটো। তাৰপিছত চোৱা নেক্সট খ নম্বৰ, খাদ্য খোৱাৰ সময়ত কি কৰিব লাগে? এনচাৰ হ'ব চোৱা, খাদ্য খোৱাৰ সময়ত আমি 4 নম্বৰ অপশ্যন চোৱা, একে ঠাইতে বহি খাব লাগে। ঠিক আছে, মই যিটো শুদ্ধ অপশ্যন হয় এইটো বহি দিছোঁ তোমালোকক। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, খালী ঠাই পূৰ কৰা। তাৰ আঁৰত প্ৰথমতে ক নম্বৰ কুৱেশ্যন দিয়া আছে, নিজৰ ভাল লগা কামবোৰ কৰি আমি ডেছ কৰোঁ। এনচাৰ হ'ব চোৱা, নিজৰ ভাল লগা কামবোৰ কৰি আমি আনন্দ অনুভৱ কৰোঁ। তাৰপিছত খ নম্বৰ, খাদ্য ডেছ আৰু ডেছ খাব লাগে। এনচাৰ হ'ব খাদ্য মনপুতি আৰু সাৱধানে খাব লাগে। তাৰপিছত নেক্সট চোৱা, খেলা ধূলাই শৰীৰৰ লগতে ডেছ সুস্থ ৰাখে। এনচাৰ হ'ব খেলা ধূলাই শৰীৰৰ লগতে মনো সুস্থ ৰাখে। তাৰপিছত 3 নম্বৰ কুৱেশ্যন, ক নম্বৰ, খাদ্য মনোযোগেৰে খালে কি উপকাৰ হয়? এনচাৰ হ'ব চোৱা, খাদ্য মনোযোগেৰে আৰু ভালদৰে চোবাই খালে আহাৰ সহজে হজম হয় আৰু খাদ্যৰ আচল সোৱাদ পোৱা যায়। ই আমাৰ শৰীৰ সুস্থ ৰখাত সহায় কৰে। তাৰপিছত খ নম্বৰ কুৱেশ্যন চোৱা, আমি ভাগৰ আঁতৰাবলৈ কি কৰিব লাগে? এনচাৰ হ'ব চোৱা, আমি ভাগৰ আঁতৰাবলৈ আমি জিৰণি ল'ব লাগে বা শুব লাগে। ইয়াৰ দ্বাৰা আমাৰ শৰীৰ আৰু মন সতেজ হয় আৰু কাম কৰিবলৈ শক্তি পোৱা যায়। তাৰপিছত নেক্সট কুৱেশ্যন, গ নম্বৰ, কোনবোৰ কামে মনত আনন্দ দিয়ে? এনচাৰ হ'ব নিজৰ ভাল লগা কাম কৰিলে, আনক সহায় কৰিলে আৰু মা দেউতাই প্ৰিয় খাদ্য ৰান্ধি খুৱালে আমাৰ মনত আনন্দ দিয়ে। ই আমাৰ শৰীৰ আৰু মন সুস্থ কৰি ৰাখে আৰু লগতে খেলা ধূলা কৰিলেও আমাৰ মন আনন্দ হৈ থাকে। ঠিক আছে, তাৰপিছত চোৱা নেক্সট 4 নম্বৰ, শুদ্ধ বাকচটোত ৰাইট চিন দি আৰু অশুদ্ধ বাকচটোৰ কাষত পূৰণ চিন দিয়া। চ' ইয়াত চোৱা প্ৰথমতে ক নম্বৰ দিয়া আছে, কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বাই মাটি চহাই বীজ সিঁচি শস্য চপায়। এইটো কি হ'ব? শুদ্ধ। তাৰপিছত খ নম্বৰ, আমাক সহায় কৰা সকলোৰে প্ৰতি কৃতজ্ঞ হ'ব লাগে। এইটো কি হ'ব? এইটো হ'ব শুদ্ধ। তাৰপিছত চোৱা নেক্সট গ নম্বৰ, ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল হয়। এইটো একেবাৰে অশুদ্ধ হ'ব, হয়নে? ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ উপকাৰিতা হয়। যেনেকৈ মই তোমালোকক ভিডিঅ'ৰ প্ৰথমতে কৈ আহিছোঁ ব্যায়ামৰ কি কি উপকাৰিতা আছে। এইটো ভিডিঅ'ৰ প্ৰথমতে দিয়া হৈ আছে, মই তোমালোকক কৈছিলোঁ, তোমালোকে লিখি ল'বা। চ' তাৰ পৰা আমি জানিব পাৰি ব্যায়ামৰ কিমান উপকাৰিতা আছে। চ' খেলা ধূলাও এক প্ৰকাৰৰ শৰীৰৰ কাৰণে ব্যায়ামেই হয়। চ' সেইটো কি হ'ব? শৰীৰৰ বাবে বহুত উপকাৰী হ'ব। তাৰপিছত চোৱা 5 নম্বৰ, খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায় লিখা। এনচাৰ হ'ব চোৱা, খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায় হ'ল, প্ৰথমতে কাঁহীত প্ৰয়োজনীয়তকৈ বেছি খাদ্য ল'ব নালাগে। তাৰপিছত দ্বিতীয় নম্বৰ, কাঁহীৰ খাদ্যখিনি সদায় সম্পূৰ্ণকৈ খাব লাগে, পেলাই দিব নালাগে। তাৰপিছত তৃতীয় নম্বৰ, ৰৈ যোৱা খাদ্যখিনি পেলাই নিদি পাছৰ বাবে ভালদৰে সাঁচি থ'ব লাগে। তাৰপিছত চোৱা 6 নম্বৰ, আমাৰ শৰীৰৰ বাবে ব্যায়াম কিয় প্ৰয়োজনীয়? এনচাৰ হ'ব আমাৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিবলৈ ব্যায়াম প্ৰয়োজনীয়। ব্যায়াম কৰিলে আমাৰ পেশীসমূহ টান হয়, খোৱা খাদ্য সহজে হজম হয় আৰু শৰীৰত বেমাৰ আজাৰ কমকৈ হয়। ই আমাৰ মনটো সদায় ফূৰ্তি কৰি ৰাখে। চ' ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা কমেণ্ট, এটা লাইক, এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায়। চ' যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেণ্টছ, তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা। প্লেলিষ্টটোত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা চাব পাৰিবা। আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ' লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ।